আৰু ভূমিকেন্দ্ৰিক সংঘাতে এইবাৰ ধাৰণ কৰিছে ভয়ংকৰ ৰূপ আৰু এইবাৰ চোকা অস্ত্ৰৰে ঘপিয়াই এইবাৰ পিতা পুত্ৰক ভয়ংকৰ আক্ৰমণ কৰিছে প্ৰতিবেশীয়ে ৰূপহী হাতত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত বিস্তৃত তথ্য দেখাৰ চেষ্টা কৰিছো আৰু লগতে ভূমিকেন্দ্ৰিক সংঘাতে এইবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু ভূমিকেন্দ্ৰিক সংঘাতে এইবাৰ ধাৰণ কৰিছে ভয়ংকৰ ৰূপ পিতা পুত্ৰক এইবাৰ চোকা অস্ত্ৰৰে ঘপিয়াই ভয়ংকৰ আক্ৰমণ কৰিছে প্ৰতিবেশীয়ে। ৰূপহীহাটৰ বৰপকাত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ভূমিকেন্দ্ৰিক সংঘাতে এইবাৰ ধাৰণ কৰিছে ভয়ংকৰ ৰূপ পিতা পুত্ৰক চোকা অস্ত্ৰৰে উপৰ্যুপৰি প্ৰহাৰ কৰিছে প্ৰতিবেশীয়ে। ৰাহুল মাষ্টাৰ আৰু তেওঁৰ পুত্ৰ আৰিফুল ইছলামক আক্ৰমণ কৰিছে প্ৰতিবেশীয়ে। সেই অভিযোগ এতিয়া উত্থাপন কৰিছে গাঁও প্ৰধান জিয়াবুৰ ৰহমানৰ লগতে মাইনুল হক আৰু আইনুল হকৰ বিৰুদ্ধেও আক্ৰমণৰ গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে আৰু চোকা অস্ত্ৰৰে এইবাৰ পিতা পুত্ৰক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু প্ৰতিবেশীৰ আক্ৰমণত এতিয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে পিতা পুত্ৰ। প্ৰতিবেশীৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে পিতা পুত্ৰ। সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে লোক দুজনক আৰু জানিব পৰা মতে দীৰ্ঘদিন ধৰি দুয়োটা পৰিয়ালৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত চলি আছিল বুলি জানিব পৰা গৈছে আৰু লগতে অভিযোগকাৰী ভাষ্য অনুসৰি পুতৰ টকা উভতাই দিব নোৱাৰাৰ বাবে মাতব্বৰৰূপী গাঁওবুঢ়া জিয়াবুৰ ৰহমানৰ নিৰ্দেশ অনুসৰি ৰাহুল আমিন মাষ্টাৰৰ মাটি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিযুক্তসকলে আৰু লগতে তাৰে পৰিণতিত এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলিও জানিবলৈ দিছে আৰু লগতে ৰূপহীহাট আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণকাৰীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে আৰু এই ঘটনা সংঘটিত হৈছে ভয়ংকৰ ভূমিকেন্দ্ৰিক ঘটনা সংঘটিত হৈছে ৰূপহীহাটৰ বৰপাকত। পুনৰলৈ কৈছো এই মুহূৰ্তত এক ডাঙৰ খবৰ ৰূপহীহাটৰ বৰপকাত ভয়ংকৰ ভূমিকেন্দ্ৰিক সংঘাত সংঘটিত হৈছে আৰু ভয়ংকৰ ভূমিকেন্দ্ৰিক সংঘাতে ভয়ংকৰ পৰিণতি ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু পিতা পুত্ৰক এইবাৰ চোকা অস্ত্ৰৰে উপৰ্যুপৰি প্ৰহাৰ কৰিছে প্ৰতিবেশীয়ে। ৰাহুল মাষ্টাৰ আৰু তেওঁৰ পুত্ৰ আৰিফুল ইছলামক আক্ৰমণ কৰে প্ৰতিবেশীয়ে। গাঁও প্ৰধান জিয়াবুৰ ৰহমানৰ লগতে মাইনুল হক আৰু আইনুল হকৰ বিৰুদ্ধেও আক্ৰমণৰ গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে আৰু চোকা অস্ত্ৰৰে পিতা পুত্ৰক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু প্ৰতিবেশীৰ আক্ৰমণত ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে দুই পিতা পুত্ৰ আৰু সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে লোক দুজনক। এই সন্দৰ্ভত কিছু মন্তব্য আছে দৰ্শকলৈ আগবঢ়াইছো। একদম মানে চাৰিওফালে দেখিছে নহয় বেয়া দি থৈছে এই বাহিৰৰ ফালে খুব গালি গালাজ কৰিছে। আমি একো কথা বতৰা একো কোৱা নাই, কোনেও কোৱা নাই। 10টা ৰাতি 10টা 11টা বজাত আমি শুই পৰিছো সকলোৱে। পিছত মানে ৰাতিপুৱা বালি গ'ল। এতিয়া মানে স্কুলৰ সময় হৈ গৈছে, তেখেতৰ স্কুলৰ বাউণ্ডাৰীৰ কাম কৰি আছে যে ল'ৰাটোক লৈ স্কুলত যাব। পিছত ল'ৰাটোক লৈ মানে আমি ভাত খাইছোঁ সকলোৱে একেলগে বহি ভাত খাই চাই মানে কাপোৰ চাপোৰ পিন্ধি ল'ৰাটোক লৈ স্কুলত যাব বুলি ওলাই আহিছে ঘৰৰ পৰা। এইখিনি ওলাই অহাৰ লগে লগে ডাঙৰ মাইনুল যে এই মাইনুলটো মানে সেইফালে আছিল কিবা অস্ত্ৰ লৈ সেইফালে তাত আছিল, আমি দেখা নাই। কিন্তু এই মাইনুলৰ সৰু ভাই আইনুল আৰু বিল্লালী ইহঁতে মানে বাগদেজি গৈ আছে সেইফালে তাত মানে আগতে মানে ৰাখিবলৈ গৈছে বাঘটো। ৰাখি মানিলে এনেকে মাৰিছে, তৰোৱাল দি গপিয়াইছে বোলে। মোৰ ল'ৰা লৈ গৈ আছে যে বাইকেৰে, মোৰ ল'ৰাক মূৰত মাৰিছে আৰু তেখেতক একদম মানে বুকুত মাৰিছে। আপোনাৰ ল'ৰাৰ নাম কি? আৰিফুল হাছান চৌধুৰী। ৰুহুল আমিন চৌধুৰী মোৰ হাজবেণ্ড হয়। ৰুহুল আমিন চৌধুৰী স্কুলত গৈ আছিলে? স্কুলত গৈ আছিলে, তেখেত প্ৰধান শিক্ষক। আগবেটি মাৰপিট কৰিছে? এই স্কুলত যোৱাৰ সময়ত মানে 9টা বাজিছে মানে সময়ত মানে মাৰপিট কৰিছে। মই মানে কৈছো কাজিয়াটো মানে মাটি বাৰী লৈ পূৰ্বৰ পৰা বিবাদ চলি আহিছিল নেকি? কিমান দিনৰ পৰা মাটি বাৰী বিবাদ? এইটো মাটি বাৰীৰ বিবাদটো মানে 2-3 বছৰ মান হ'ব ন। আমি মানে ফেক্টৰী দিছিলো। এই মাইনুলে কামলা আছিল আমাৰ, এই কামলাটো আমাৰ সকলোবিলাক ধ্বংস কৰি দিছে। গোটেইখিনি আমাৰে মাটি আছিলে, মাটিখিনি মানে লৈ মানে তেওঁ মানে মোক ঋণ দেখুৱাইছে আমাক। মাইনুলৰ ঘৰ ইয়াতে আছে ওচৰতে, তেখেতে মানে কাম কৰিছিল। মাইনুলৰ লগত আছে, মাইনুলৰ ভাই আছে, আইনুল আছে, বিল্লাল আছে, মাইনুল
মানে তেওঁলোক 3জনে আক্ৰমণ কৰিছে। হয় আৰু আছে আৰু বেলেগ মানুহ আছে এতিয়া মানে 3জনে আক্ৰমণ কৰিছে আৰু গোপন মানুহ আছে আৰু বহুত এই আহত লোক কেইজন ক'ত আছে বৰ্তমান? বৰ্তমান ৰূপহীত আছে বোলে মকলিত মকলিত। মকলিত লৈ গৈছে তেওঁলোকৰ অৱস্থা এতিয়া কি সংকটজনক? সংকটজনক মোৰ হাজবেণ্ড কৈছে সংকটজনক ইয়াত যে মাৰিছে একদম মানে মাংস মানে তেলৰ নিচিনা ওলাই আছে গতিকে কি আহ্বান জনাব প্ৰশাসনক কি আহ্বান জনাব এই ক্ষেত্ৰত? এতিয়া প্ৰশাসনে মানে মোৰ হাজবেণ্ড প্ৰধানী কৈ তেওঁ আৰু 27 ৰিটায়াৰ হ'ব তেওঁ চাকৰিও আছে মানে আমাৰ উপযুক্ত বিচাৰ লাগে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ ওচৰত আমি কাটৰ মিনিটজন আছোঁ এইটো বিচাৰ লাগিব আৰু মই এজনী অংগনবাদী ৱৰ্কাৰ হয় আজি মোৰ পোষণৰ মিটিং আছে তাত মোৰ ল'ৰাটোক মোক লৈ যাব তাৰ স্কুলত দেউতাকক লৈ পিছত মোক লৈ যাব এতিয়া আমি মিটিঙত আজি যাব নোৱাৰিলোঁ ঘৰতো মাটি লৈ কেচকাল সিহঁতৰ ভাত খাই পেলাই গৈ আছে স্কুলত ইয়াতে মানুহ আহি পেলাই আঘাত কৰিছে কাক কাক কৈছে? মোৰ হাজবেণ্ডক আৰু মোৰ শহুৰে কওক। তেওঁলোকৰ নাম কি? আৰিফুল হাছান চৌধুৰী, ৰুবুল আমিন চৌধুৰী, কোনে মাৰপিট কৰিছে? আনুলে আৰু সিহঁতৰ বাই কাজিয়াটো কি লৈ হৈছিলে? মাটিবাৰী মাটিবাৰী পূৰ্বৰ পৰাই চলি আছিলে বিবাদ। হয় হা আজি ক'ত গৈ আছিলে যেতিয়া আক্ৰমণ আজি কৰিছে? স্কুলত গৈ আছে স্কুলত বাউণ্ডাৰী কাম চলি আছে স্কুলত গৈ আছে কোন ঠাইত আক্ৰমণটো কৰিছে? ওচৰতে নাম কি? জেগাখিনিৰ নাম কি? কান্দুলিমাৰী কান্দুলিমাৰী। ৰেল লাইনৰ ওচৰত ৰেল লাইনৰ ওচৰত মানে স্কুল যোৱা সময়ত তেওঁলোকক আক্ৰমণ কৰিছে। আক্ৰমণ কৰিছে কিমানজনীয়া দল আছিলে তেওঁলোকৰ? এটা মানুহ ইয়াত পৰা যাই পেলাই গতিকে কি আহ্বান জনাব? কৰি আছে প্ৰশাসনক কি আহ্বান জনাব? প্ৰশাসনক আহ্বান জনাম সিহঁতক যে শাস্তি দিয়ে সিহঁতক যে ভালকৈ শাস্তি দিয়ে এতিয়া আঘাত কেইজন হৈছে? 2জন। দুজন ক'ত আছে তেওঁলোক? মুকলিত আছে মকলিত। আমি তো একদম মানে চাৰিওফালে দেখিছে নহয় বেয়া দি থৈছে এই বাহিৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।